আহি আছে অক্ষয় তৃতীয়া। এই বিশেষ দিনটোত আপোনাৰ কপাল ফুলি যাব পাৰে। মনত ৰাখিব 30 এপ্ৰিল বুধবাৰে অক্ষয় তৃতীয়া। এই অক্ষয় তৃতীয়াত আপুনি এটা সৰু বস্তু ঘৰলৈ আনি আপোনাৰ সকলো দুখ কষ্ট দূৰ কৰি দিব পাৰে। অক্ষয় তৃতীয়াত যে কেৱল সোণ ৰূপৰ গহনাই আপুনি কিনিব লাগিব তেনেকুৱা কোনো কথা নাই। মাত্ৰ 5 টকা মূল্যৰ এটা বস্তু কিনি আনিও আপুনি সেই সোণ ৰূপৰ সমানেই লাভ অৰ্জন কৰিব পাৰিব। এই অক্ষয় তৃতীয়া কি? অক্ষয় তৃতীয়াত আপুনি কি দান কৰিব? অক্ষয় তৃতীয়াত সোণ ৰূপৰ পৰিৱৰ্তে আপুনি ঘৰলৈ কি আনিব পাৰিব? অৰ্থাৎ যিসকলৰ সোণ ৰূপ কিনিবলৈ পইচা নাই সেইসকলে অক্ষয় তৃতীয়াত ঘৰলৈ কি কিনিব পাৰিব, এই সকলোবোৰ থাকিব এই ভিডিঅ'টোত। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অক্ষয় তৃতীয়া মানে কি সেয়া প্ৰথম আপুনি বুজি লওক। অক্ষয় অৰ্থাৎ কোনো ক্ষয় নোহোৱা। বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিকেই অক্ষয় তৃতীয়া নামেৰে জনা যায়। লোকবিশ্বাস অনুসৰি এই দিনটোত কোনো পঞ্জিকা নোচোৱাকৈয়ে আপুনি যিকোনো শুভ কাম কৰিব পাৰে। বেপাৰ বাণিজ্য যদি আপুনি আৰম্ভ কৰিব বিচাৰিছে, ঘৰ যদি আপুনি ল'ব বিচাৰিছে, এংগেজমেণ্ট যদি কৰিব বিচাৰিছে, বিবাহ অনুষ্ঠান যদি কৰিব বিচাৰিছে, সকলো এই অক্ষয় তৃতীয়াত আপুনি কৰিব পাৰে। অক্ষয় তৃতীয়াত যিকোনো শুভ কাম কৰিলে অক্ষয় ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। অৰ্থাৎ যি ফল পোৱা যায় সেই ফলৰ কোনো দিন ক্ষয় নহয়। অক্ষয় তৃতীয়াত মা লক্ষ্মী আৰু ভগৱান বিষ্ণুক বিশেষভাৱে পূজা কৰাৰ বিধান আছে। অক্ষয় তৃতীয়াত যদি আপোনাৰ সোণৰূপ কিনিবলৈ পইচা নাই তেন্তে আপুনি ঘৰলৈ কি কিনি আনিলে আপুনি সোণৰূপতকৈও দুগুণ লাভ পাব। বা অক্ষয় তৃতীয়াত আপুনি কি দান কৰিব সেই কথাখিনি আমি ক'ম, কিন্তু অক্ষয় তৃতীয়াৰ বিষয়ে আপুনি প্ৰথমেই কিছু কথা জানি লোৱাটো দৰকাৰ। বিশ্বাস কৰা হয় অক্ষয় তৃতীয়াৰ দিনটোৰ পৰাই ত্ৰেতা যুগৰ আৰম্ভণি হৈছিল। ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল হেনো এই অক্ষয় তৃতীয়াৰ দিনটোতেই। আন এক কথা অনুসৰি মহাভাৰতৰ লেখক মহৰ্ষি বেদব্যাসে ভগৱান গণেশক এই দিনটোতেই মহাকাব্য শুনাইছিল। ইয়াৰ উপৰিও এই দিনটোতেই ভগৱান কৃষ্ণ আৰু ভগৱান কৃষ্ণৰ বাল্যকালৰ বন্ধু সুদামাৰ মিলন হৈছিল। সেইবাবেই সনাতন ধৰ্মত অক্ষয় তৃতীয়াৰ বিশেষ মহত্ব আছে। এই অক্ষয় তৃতীয়াৰ দিনটোত আপুনি ঘৰলৈ কি কিনি আনিব লাগিব সেই বিষয়ে এতিয়া আপোনাক আমি জনাম। যিসকলৰ সামৰ্থ্য আছে তেওঁলোকেতো সোণৰূপ ক্ৰয় কৰিব পাৰে, কিন্তু সামৰ্থ্য যাৰ নাই তেওঁলোকে সোণৰূপ ক্ৰয় নকৰিলেও এনেকুৱা এটা বিশেষ বস্তু আছে যিটো ক্ৰয় কৰিলে তেওঁলোকে সোণৰূপৰ সমানেই ফল লাভ কৰিব। আহক কথাখিনি জানি লওঁ। পুনৰ কৈছোঁ, অক্ষয় তৃতীয়াত আপুনি সোণ ৰূপ ঘৰলৈ ক্ৰয় কৰক বা নকৰক, এটা বস্তু ঘৰলৈ আপুনি আনিবলৈ একেবাৰে নাপাহৰিব। এই বিশেষ বস্তুটো আপুনি ঘৰলৈ আনিলেই আপোনাৰ ভাগ্য উদয় হ'ব বুলি বিশ্বাস কৰা হয়। একেবাৰে সামান্য মূল্যৰ এই বিশেষ বস্তুটো আপুনি ঘৰলৈ আনিলে আপোনাৰ দীৰ্ঘদিনীয়া আৰ্থিক সমস্যা দূৰ হৈ পৰিব। যদি আপুনি আপোনাৰ ঘৰলৈ ধন অহাটো বিচাৰিছে বা অহা ধনখিনি আপোনাৰ ঘৰত জমা হোৱাটো বিচাৰিছে তেন্তে মা লক্ষ্মীৰ কৃপাত সকলো সম্ভৱ হ'ব যদি আপুনি ঘৰলৈ এটা সামান্য বস্তু ক্ৰয় কৰি আনে। এই সামান্য বস্তুটো ক্ৰয় কৰি আনিলেই শ্ৰীহৰিৰ লগতে 33 কোটি দেৱী দেৱতাৰ কৃপা আপুনি লাভ কৰিব। সকলো মানুহেই ধনীয়েই হওক দুখীয়াই হওক এই বিশেষ বস্তুটো ক্ৰয় কৰিব পাৰিব, কাৰণ ইয়াৰ মূল্য বহুত বেছিও নহয়। সমান্তৰালভাৱে এইদিনা যদি আপুনি লক্ষ্মীনাৰায়ণৰ পূজা কৰে, ব্ৰত কৰে, দান কৰে তেন্তে আপোনাৰ জন্মান্তৰৰ দৰিদ্ৰতা দূৰ হৈ পাৰিবাৰিক সমৃদ্ধি হ'ব। লোকবিশ্বাস অনুসৰি মাতা পাৰ্বতীয়ে হেনো এই বিশেষ দিনটোত অন্নপূৰ্ণাৰ অৱতাৰ লৈছিল। সেইবাবে এই মহা শুভক্ষণত আপুনি কিছুমান কাম নিশ্চিতভাৱে কৰিব লাগে। যদি সোণৰূপৰ গহনা বা ধাতুৰ আপুনি সামগ্ৰী কিনিব পাৰে তেন্তে খুবেই ভাল কথা। যদি আপোনাৰ হাতত ধন নাই, সোণৰূপৰ পৰিৱৰ্তে আপুনি মাটিৰ বৰ্তন ঘৰলৈ ক্ৰয় কৰি আনিব পাৰে, কাৰণ মাটিৰ বৰ্তন ঘৰলৈ অনাটো সোণৰ সমান বুলিয়েই বিশ্বাস কৰা হয়। এই মাটিৰ বৰ্তন আপুনি যদি অক্ষয় তৃতীয়াৰ দিনা ঘৰলৈ কিনি আনে তেন্তে আপোনাৰ ঘৰত কেতিয়াও আৰ্থিক সমস্যা নহয়। দোকানৰ পৰাই হওক কাৰোবাৰ ঘৰৰ পৰাই হওক যেনে তেনে অক্ষয় তৃতীয়াৰ দিনা মাটিৰ বৰ্তন কিনি আনিবলৈ নাপাহৰিব। যদি সোণৰূপৰ আপুনি গহনা ক্ৰয় কৰিব পৰা নাই, অলংকাৰ ক্ৰয় কৰিব পৰা নাই তেন্তে
পিতল বা তামৰ বৰ্তনো আপুনি এই বিশেষ দিনটোত ঘৰলৈ কিনি আনিব পাৰে। পিতলৰ পৰা প্ৰস্তুত কৰা মা লক্ষ্মীৰ মূৰ্তি এভাগো যদি আপুনি এই বিশেষ দিনটোত ঘৰলৈ আনিব পাৰে, তেন্তে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত চিৰদিন বাস কৰিব। মা লক্ষ্মীয়ে যেতিয়া আপোনাৰ ঘৰত চিৰদিন বাস কৰে, তেতিয়া আপোনাৰ ঘৰত কোনো ধৰণৰ আৰ্থিক সমস্যাৰ সৃষ্টিয়েই নহয়। কিন্তু মনত ৰাখিব, অক্ষয় তৃতীয়াৰ দিনটোত ঘৰলৈ লোহা, তিল আৰু এলুমিনিয়ামৰ বৰ্তন ভুলতো ক্ৰয় নকৰিব। ইয়াৰ পিছত আপুনি কৰি ঘৰলৈ ক্ৰয় কৰিব পাৰে। অক্ষয় তৃতীয়াৰ দিনটোত এই কৰিৰ মহত্ব খুবেই বেছি। এই বিশেষ দিনটোত আপুনি যদি কৰি গুটি ঘৰলৈ ক্ৰয় কৰি আনিব পাৰে, তেন্তে আপোনাৰ বাবে খুবেই ভাল। বিশ্বাস কৰা হয়, কৰি গুটি হেনো মা লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেইবাবেই কৰি ঘৰলৈ কিনি আনি কৰিও আপুনি পূজা কৰিব পাৰে। তদুপৰি অক্ষয় তৃতীয়াৰ দিনটোত 11টা কৰি যদি আপুনি ক্ৰয় কৰি আনে আৰু সেই কৰিকেইটা এখন ৰঙা বস্ত্ৰৰে বান্ধি আপুনি মা লক্ষ্মীক যদি সমৰ্পণ কৰে, তাৰ পিছত চতুৰ্থীৰ দিনা সেই কৰিখিনি উঠাই আনি আপুনি আপোনাৰ ধন ৰখা স্থানত যদি ৰাখি থয়, তেন্তে কেতিয়াও আপোনাৰ ঘৰত আৰ্থিক সমস্যা নহয়। হাতলৈ ধন অহাৰ সকলো পথ মুকলি হৈ পৰিব। ঘৰখনত আপুনি ধন সাঁচিব পাৰিব। অক্ষয় তৃতীয়াৰ দিনা আপুনি ঘৰলৈ ঘেঁহু ক্ৰয় কৰি আনিব পাৰে। অক্ষয় তৃতীয়াৰ দিনা ঘৰলৈ ঘেঁহু ক্ৰয় কৰি আনিলে আপুনি আৰ্থিক অনাটনৰ পৰা মুক্ত হ'ব পাৰিব আৰু আপোনাৰ ভাগ্য উদয় হ'ব। ঘেঁহু ঘৰলৈ কিনি আনি অক্ষয় তৃতীয়াৰ দিনটোত লক্ষ্মীনাৰায়ণৰ চৰণত যদি আপুনি অৰ্পণ কৰিব পাৰে, তেন্তে এয়া খুবেই ভাল। যদি আপোনাৰ সামৰ্থ্য আছে, তেন্তে আপুনি সোণ ৰূপৰ আভূষণ, বাহন, ঘৰ, দোকান, ফ্লেট, প্লট আদিবোৰো আপুনি অক্ষয় তৃতীয়াৰ এই বিশেষ দিনটোত ক্ৰয় কৰিব পাৰে। অক্ষয় তৃতীয়াত দানৰ মহত্বও খুবেই বেছি। এই বিশেষ দিনটোত দান কৰ্মৰ জৰিয়তে আপুনি আপোনাৰ নৱগ্ৰহৰ দোষ নিৰ্মূল কৰিব পাৰে। এনে কিছুমান দান আছে, যিবোৰ এই অক্ষয় তৃতীয়াৰ দিনটোত দান কৰিলে আপুনি আপোনাৰ সকলো গ্ৰহ দোষ দূৰ কৰিব পাৰে। মা লক্ষ্মীৰ কৃপা পাবৰ কাৰণে, জীৱনলৈ সুখ সমৃদ্ধি আনিবৰ কাৰণে অক্ষয় তৃতীয়াৰ দিনটোত আপুনি খাদ্য সামগ্ৰী দান কৰিব পাৰে। দৈ, চাউল, দাইল আদি যদি আপুনি অসহায়জনক দান কৰে, ইয়াৰ পৰা আপুনি দীৰ্ঘায়ুৰ লগতে সম্পূৰ্ণ যজ্ঞৰ ফল লাভ কৰিব। এই দানৰ জৰিয়তে অন্নদানক সৰ্বোচ্চ দান বুলি গণ্য কৰা হয়। পৌৰাণিক গ্ৰন্থসমূহতো ভোজন দানৰ বিষয়ে খুব সুন্দৰকৈ উল্লেখ আছে। অক্ষয় তৃতীয়াৰ দিনটোত অন্নদান এই কাৰণেই গুৰুত্বপূৰ্ণ, কাৰণ এই দিনটোত অন্ন দান কৰিলে সমৃদ্ধিৰ দেৱী অন্নপূৰ্ণা সন্তুষ্ট হয়, কাৰণ এই দিনটোতেই মা অন্নপূৰ্ণাই অৱতাৰ লোৱা বুলি বিশ্বাস কৰা হয়। আৰু এটা বস্তু আপুনি অক্ষয় তৃতীয়াৰ দিনটোত ক্ৰয় কৰিব পাৰে। অক্ষয় তৃতীয়াৰ দিনটোত আপুনি চেন্দা নিমখ অৰ্থাৎ ৰক সল্ট ক্ৰয় কৰি আনিব পাৰে। বাস্তু আৰু আয়ুৰ্বেদৰ মতে এই নিমখে সকলো নিগেটিভ শক্তি দূৰ কৰে। সেইবাবেই অক্ষয় তৃতীয়াৰ দিনটোত ক্ৰয় আৰু দানৰ মহত্ব অতি বেছি। যি পাৰে আপুনি কিনিব পৰা সামৰ্থ্যৰ ভিতৰত এই বস্তুবোৰ আপুনি অক্ষয় তৃতীয়াৰ দিনটোত ঘৰলৈ কিনি আনি লক্ষ্মীনাৰায়ণৰ পূজা কৰিলে আপুনি শুভফল লাভ কৰিব। দানৰ কথাখিনি আপুনি নিশ্চয় বুজিব পাৰিছে। অন্নদান কৰি আপুনি মহাফল অৰ্জন কৰিব পাৰে। আশা কৰিম এই অক্ষয় তৃতীয়াই আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক। ভিডিঅ'টো কেনে পালে জনাব। যিমান পাৰে সিমান আপোনজনৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।